আমি চৰাইদেউ জিলাৰ বিলাসিনাৰ পৰা আমি তেখেতসকলক আহ্বান জনাইছোঁ যাতে অসমত বিহাৰ দিৱস পাতিব নালাগে। যিসকল বিজেপি দুজনমান নেতা আৰু মন্ত্ৰীয়ে তেখেতলোক সহযোগ কৰিছে, আমি তেখেতলোকক সতৰ্কবাণী কৰি দিছোঁ যাতে বিহাৰীয়ে বিহাৰ দিৱস পাতিব নোৱাৰিব অসমত। আমি চৰাইদেউ জিলা আমাৰ চৰাইদেউ জিলাৰ ৰাজধানী হয়। আমি অসমীয়া সন্তানে আমি আমাৰ দিৱস আমি পালন কৰিম। সিহঁতে বিহাৰৰ পৰা আহি ইয়াত বিহাৰ দিৱস পাতিব, বিহাৰত পাতক আমাক কোনো ক'বলৈ নাই, কিন্তু বিলাসিনী হৈ নেকি আমি ক্ষান্ত নাথাকোঁ। যদি ইয়াত বিহাৰ দিৱস পাতে আমি চৰাইদেউ জিলাৰ পৰা গৈ তেখেতলোকৰ তিনিচুকীয়া জিলাত আমি বিহাৰ দিৱস অনুষ্ঠান আমি ভংগ কৰিবলৈ বাধ্য হ'ম। আমি বিলাসিনী সৈনিকসকলে সদায় প্ৰস্তুত যাতে অনা অসমীয়া ইয়াত উৎপাত চলাব নাই, অনা অসমীয়া ইয়াত যিদৰে মক্কাজালৰ দৰে চানি ধৰিছে আমি সহ্য নকৰোঁ। তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, এতিয়াও সময় আছে, সময় থাকোঁতে তেখেতে বিহাৰ দিৱস কেঞ্চেল কৰক, নহ'লে আমি চৰাইদেউ জিলাৰ পৰা গৈ বিলাসিত সৈনিকে আমি তেজ দিবলৈও ভয় নকৰোঁ, তেজ ল'বলৈও ভয় নকৰোঁ। সেইকাৰণে আমি তেখেতক আহ্বান জনাইছোঁ, যিসকল বিজেপি পালি নেতা যি উচতনি যোগাইছে তেখেতসকলক ইয়াত বিহাৰত নেপাতি ইয়াত অসমত বিহাৰ দিৱস পাতিবলৈ আয়োজন ঠিক ঠাক কৰিছে। আমি কিন্তু বিলাসিনী সৈনিক গৈ তাত আমি আমাৰ হেনদাং লৈ তেখেতলোক কচু কটা দি কাটিম আমি, যদি সিহঁতে ইয়াত বন্ধ নকৰে। জয় আই অসম, জয় আই অসম।